জনীয়া এটা অস্ত্ৰধাৰী বাংলাদেশৰ দুৰ্বৃত্তৰ দল খাচী পাহাৰ প্ৰৱেশ কৰিছিল আৰু তাৰ পাছতে তেওঁলোকে মেঘালয়ৰ এই দক্ষিণ পশ্চিম খাচী পাহাৰত তেওঁলোকে গুলি ফুটাই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল এজন খিলঞ্জীয়া খাচী লোকক তেওঁলোকে চুৰিৰে আক্ৰমণ কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত পাঁচটা অস্ত্ৰধাৰী বাংলাদেশী দুৰ্বৃত্তক মেঘালয় আৰক্ষী আৰু বিএছএফে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল সেই দৃশ্যাংশ আমি আপোনালোকক দেখাইছিলো ইতিমধ্যে আমাৰ ওচৰত সেই দৃশ্যাংশ আছে কিন্তু মেঘালয় আৰক্ষীয়ে যেটা তদন্ত কৰিছে এই যিকিটা বাংলাদেশী অস্ত্ৰধাৰী দুৰ্বৃত্ত প্ৰৱেশ কৰিছিল তাত প্ৰাৰম্ভিক পৰ্যায়ত সন্দেহ কৰা হৈছিল যে বন্যজন্তুৰ তেওঁলোকে শিকাৰ কৰিবৰ কাৰণে তাত প্ৰৱেশ কৰিছিল যি ধৰণৰ কেকু সাপ বা অন্য ধৰণৰ যিবোৰ সাপ আছে যিবোৰ মিয়ানমাৰ তথা ব্ৰহ্মদেশ এই অঞ্চলসমূহত অধিক দৰত বিক্ৰী হয় এখন কলা বজাৰ আছে সেই বজাৰখনলৈ কিছুমান বন্যপ্ৰাণী তেওঁলোকে এই হাবিৰ পৰা বা পাহাৰৰ পৰা চুৰ কৰিবলৈ অহা বুলি সন্দেহ কৰা হৈছিল কিন্তু লাহে লাহে যেতিয়া এই পাঁচটা যিকিটাক ধৰা হৈছে মুবাৰক হুছেইন মাৰুফুৰ ৰহমান মেহফুজ ৰহমান জাহাংগীৰ আলম আক্ৰম আৰু সাইম হুছেইন এই পাঁচটা অপৰাধীক যেটা ধৰা হল তাৰে এটাৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে বাকি চাৰিটা যি আছে সেই চাৰিটাৰ পৰা ভয়ংকৰ তথ্য ওলাইছে কাৰণ দুটা বাংলাদেশ সেনাৰ প্ৰাক্তন সেনা জোৱান আৰু এজন হৈছে বাংলাদেশৰ আৰক্ষীৰ জোৱান আৰু তেওঁলোকৰ হাতত যিবোৰ অস্ত্ৰ-শস্ত্ৰ তেওঁলোকৰ পৰা জব্দ কৰা হল সকলো কিন্তু বাংলাদেশ সেনা বাহিনীয়ে ব্যৱহাৰ কৰে আৰু বাংলাদেশৰ আৰক্ষীয়ে ব্যৱহাৰ কৰে তাৰ পিছতে এতিয়া সষ্টম হৈ পৰিছে বিএছএফে তন্নতন্নকৈ পৰীক্ষা কৰি আছে তেওঁলোকক জেৰা চলাই থকা হৈছে গুটেকিটা চিকিৎসাধীন অৱস্থাত আছে কিন্তু সন্দেহ কৰা হৈছে যে এয়া বাংলাদেশৰ সেনাৰ ব্লুপ্ৰিন্ট কাৰণ এতিয়া বাংলাদেশখনৰ বিভিন্ন প্ৰান্তত মৌলবাদী দল সংগঠন আছে কালিও আমেৰিকাৰ ভূমিৰ পৰা পাকিস্তানৰ যি ফিল্ড মাৰ্শাল আছিল আসিম মুনিয়ে যি ভাবুকি প্ৰদান কৰিছিল তেওঁলোকে এটা কথা কৈছে যে এবাৰ আমি আক্ৰমণ উত্তৰ পূৰ্বাঞ্চলৰ ফালৰ পৰা কৰিম আৰু এটো কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই কাৰণ ছাত্ৰ আন্দোলনৰ পাছত বাংলাদেশৰ পৰিৱেশ অধিক ভয়ংকৰ হৈ পৰিছে আৰু মোহাম্মদ ইউনুছে পাকিস্তানত বাংলাদেশখন ভাৰত বিৰোধী কাৰ্যকলাপৰ কাৰণে এৰি দিছে এতিয়া এই উত্তৰ পূৰ্বাঞ্চলৰ সীমান্তইদি আমাৰ ভাৰতত আক্ৰমণ কৰিব পাৰে তাৰে যেন এটা আৰম্ভণি এটো কাৰণ এই পাঁচটা যি বাংলাদেশী অস্ত্ৰধাৰী দুৰ্বৃত্ত ধৰা পৰিছে তেওঁলোকৰ পৰা যিকিটা অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা হল জব্দ কৰা হল লগতে গুলি তেওঁলোকৰ পৰা জব্দ কৰিছিল বাংলাদেশৰ আইকাৰ্ড তেওঁলোকে জব্দ কৰিছে তাৰ জৰিয়তে গম পোৱা গৈছে মুবাৰক হুছেইন আৰু মাৰুফুৰ ৰহমান হৈছে বাংলাদেশৰ সেনাৰ প্ৰাক্তন জোৱান লগতে মেহফুজ ৰহমান বুলি যিটো দুৰ্বৃত্ত ধৰা পৰিছিল সেই মেহফুজ ৰহমান হৈছে বাংলাদেশ আৰক্ষীৰ এজন জোৱান তেনে পৰিস্থিতিত কি কাৰণত এখন দেশৰ সীমান্ত পাৰ হৈ তেওঁলোকে ইমান ডাঙৰ এটা ৰিস্ক লৈ আৰু বাংলাদেশৰ সেনা বাহিনী আৰু আৰক্ষীয়ে নিৰ্মাণ কৰা অস্ত্ৰ-শস্ত্ৰ লৈ তেওঁলোকে কি কাৰণত মেঘালয়ত প্ৰৱেশ কৰিছিল তাৰ তদন্ত কৰি থকা অৱস্থাত আৰক্ষীয়ে এইবোৰ ভয়ংকৰ তথ্য পাইছে বিএছএফে সদৰি কৰিছে যে তেওঁলোকৰ টাৰ্গেট আছিল ভাৰতত থকা একাংশ কয়লা আৰু চুনশিলৰ ব্যৱসায়ী তেওঁলোকক অপহৰণৰ পৰিকল্পনা কৰিছিল আৰু লগতে ভাৰতত খুপনিপুতি কাৰণ 10টা যি দুৰ্বৃত্ত আহিছিল তাৰে 5টা ধৰা পৰিলে দুজন ইতিমধ্যে সীমান্ত পাৰ হৈ পলাই গৈছে বৰ্তমানো 3টা পলাতক অৱস্থাত আছে কোড আছে এতিয়াও অভিযান চলাই থকা হৈছে কিন্তু তেওঁলোকৰ টাৰ্গেট কি আছিল তাক লৈ সকলোৰে মনত এটা সন্দেহ পৰিছিল কাৰণ এই সকল বাংলাদেশী নাগৰিকক কোনো কাৰণত বিশ্বাস কৰিব নোৱাৰি বাংলাদেশৰ সীমান্তইদি ভাৰতলৈ অবৈধ গৰু সৰবৰাহ হয় ড্ৰাগছ সৰবৰাহ হয় মানৱ সৰবৰাহী চক্ৰ জড়িত হৈ আছে অস্ত্ৰ-শস্ত্ৰৰ সৰবৰাহ আছে তাৰ লগতে বিভিন্ন উগ্ৰপন্থী সংগঠনক বাংলাদেশৰ ভূমি ব্যৱহাৰ কৰিবলৈ দি থকা হৈছে তেনে পৰিস্থিতিত এই পাঁচটা যি বাংলাদেশী দুৰ্বৃত্তক ধৰা হল অস্ত্ৰধাৰী দুৰ্বৃত্ত ধৰা হল তাৰ মাজত কিন্তু মুবাৰক হুছেইন আৰু মাৰুফুৰ ৰহমান উলাল বাংলাদেশৰ সেনা বাহিনীৰ প্ৰাক্তন জোৱান প্ৰাক্তন সেনা জোৱানৰ সকলৰ বাংলাদেশৰ যিসকল প্ৰাক্তন সেনা জোৱান আছিল আমি ছাত্ৰ আন্দোলনৰ পিছত দেখিছিলো তেওঁলোকে কেনেকুৱা ধৰণৰ মন্তব্য কৰিছিল তেওঁলোকে কৈছিল 45 মিনিটত আমি ভাৰতক শেষ কৰি দিব পাৰো ভাৰতক আমি পাৰমাণৱিক অস্ত্ৰৰে আক্ৰমণ কৰিম আৰু সেই পাৰমাণৱিক অস্ত্ৰ তেওঁলোকে চীন আৰু পাকিস্তানৰ পৰা ক্ৰয় কৰিব ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যেটা অপাৰেচন হিন্দু ঘোষণা কৰিছিল তেতিয়াও কিন্তু বাৰম্বাৰ এই মোহাম্মদ ইউনুছে ভাৰত বিৰোধী মন্তব্য কৰি আছিল তেনে পৰিস্থিতি এতিয়া সেইখন দেশৰ সেনা বাহিনীয়ে ভাৰতৰ বিৰুদ্ধে বা উত্তৰ পূৰ্বাঞ্চলখনৰ জৰিয়তে ভাৰতক ৰক্তাক্ত কৰাৰ পৰিকল্পনা কৰিছে এয়া তথ্য এতিয়া বিএছএফৰ তথ্যত সদৰি হৈছে আৰু এটা কথা এই যি পাঁচটা বাংলাদেশী ধৰা পৰিছে তেওঁলোকৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে চীন বাংলাদেশ আৰু দক্ষিণ পূব এছিয়াৰ বিভিন্ন অংশলৈ এইকেইটা অপৰাধী গৈ থকাৰ তথ্য প্ৰমাণ পোৱা হৈছে তেনে ক্ষেত্ৰত চীন
ম্যানমাৰ আদি বিভিন্ন উগ্ৰপন্থী সংগঠনৰ দ্বাৰা তেওঁলোক জড়িত আছিল বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত তেওঁলোক জড়িত আছিল তাৰো তথ্য পোৱা গৈছে তথ্যৰ অধিক তদন্ত পোহৰ আহিব কিন্তু কথা হৈছে ভাৰতৰ কয়লা আৰু সুনিশিলৰ ব্যৱসায়ীসকলক অপহৰণ কৰিবৰ কাৰণে এই সকল বাংলাদেশৰ অস্ত্ৰধাৰী দুৰ্বৃত্তক বাংলাদেশৰ সেনা বাহিনীয়ে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছিল নেকি হেতু এটাকৈ ডাঙৰ তথ্য কাৰণ যিকোনো এখন দেশৰ সেনা বাহিনীয়ে যি অস্ত্ৰ-শস্ত্ৰ যোগান ধৰে তেওঁলোকৰ হাতত কোনে কিমান অস্ত্ৰ নিছে তাৰ তথ্য থাকে কিন্তু এই বাংলাদেশৰ জোৱান কেজনে যি ধৰণৰ তেওঁলোকৰ বাংলাদেশৰ সেনা বাহিনীয়ে ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰ আনিছে লগতে বাংলাদেশৰ সেনা বাহিনীৰ আই কাৰ্ড তেওঁলোকৰ হাতত পোৱা গৈছে আৰু লগতে এজন মেহফুজ ৰহমান বুলি যিজন আছে অস্ত্ৰধাৰী দুৰ্বৃত্ত আছিল ধৰা পৰিছে তেওঁ হৈছে বাংলাদেশৰ ঢাকাত তেওঁ ঘৰ আৰু ঢাকাৰ এটা অঞ্চলত তেওঁ দীৰ্ঘদিন ধৰি বাংলাদেশৰ আৰক্ষী জোৱান হিচাপে কৰ্মৰত আছিল কেনে পৰ্যায়ত আহি ডকাইত হ'ব লগা হ'ল সেইটো এটা ডাঙৰ কথা এইটো বাংলাদেশৰ সেনা বাহিনীৰ এটা মিছন আছিল নেকি বাংলাদেশৰ মৌলবাদী সংগঠনসমূহৰ এইটো এটা নতুন পথ নেকি তাক লৈ কিন্তু বিএছএফে চিন্তা কৰিছে কাৰণ অসম মেঘালয় সীমান্তৰ অসমৰ মেঘালয় গাত লাগি থকা বাংলাদেশ সীমান্ত একেবাৰে উন্মুক্ত বঙাইগাঁৱত যি 10টা বাংলাদেশী কিছুদিন পূৰ্বে ধৰা হৈছিল তেতিয়া সেই বাংলাদেশী কেইটাই নিজেই নিউজ 18ৰ কেমেৰাৰ সন্মুখত হৈ কাহিছিল যে হয় আমি ভাৰত বাংলাদেশ সীমান্ত পাৰ হৈ আহিছো আৰু যিখিনি সময়ত বৰষুণ হৈ আছিল বানপানী হৈছিল তাৰে সুযোগ গ্ৰহণ কৰিছিল কাৰণ সীমান্তৰ যিসমূহ পোষ্ট আছিল এই পকি পোষ্টসমূহ বা কাটাতাৰসমূহ পানীত ডুব গৈছিল আৰু তাৰে সুযোগ গ্ৰহণ কৰি আমি অনায়াসে ভাৰতত প্ৰৱেশ কৰিছিল তাৰ পিছত গৈ সেই বাংলাদেশী মানুহকেইটা নাগৰিক কেজন দিল্লী পাইছিল দিল্লীৰ পৰা ঘূৰি অহা অৱস্থাত তেওঁলোকক বঙাইগাঁৱত আটক কৰা হৈছিল কিন্তু এইসকল যিসকল ধৰা পৰিল 10টা দুৰ্বৃত্ত এইসকল হৈছে ট্ৰেইন মিলিটিয়ান তেওঁলোকক অস্ত্ৰ-শস্ত্ৰ তেওঁলোক প্ৰশিক্ষণপ্ৰাপ্ত তেওঁলোক মৌলবাদী শক্তিৰ স্লিপাৰ সেল হ'ব পাৰে তেওঁলোকক বাংলাদেশী সেনাই ব্যৱহাৰ কৰিবলৈ পঠাব পাৰে বা এনেকুৱা ধৰণৰ স্লিপাৰ সেল মেঘালয় বা অসমত সোমাই থাকিব পাৰে বিএছএফে আজি এখন সংবাদমেল দিছে শিলঙত আৰু তেওঁলোকে মন্তব্য কৰিছে যে প্ৰথম অৱস্থাত সন্দেহ কৰা হৈছিল যে এই সকল লোকে কেকু সাপ বা অন্য ধৰণৰ বিভিন্ন ধৰণৰ বন্যপ্ৰাণী যাৰ সুৰাং বজাৰ এখন আছে চীনত আছে ম্যানমাৰত আছে তালৈ অস্ত্ৰ-শস্ত্ৰৰ জৰিয়তে তেওঁলোকে এই সুৰাং বস্তু সৰবৰাহ কৰিবলৈ আহিছিল বুলি সন্দেহ কৰা হৈছে কিন্তু যেতিয়া জেৰা চলোৱা হ'ল জেৰাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে মুবাৰক হুছেইন আৰু মাৰুফুৰ ৰহমান দুজন বাংলাদেশ সেনাৰ প্ৰাক্তন সেনা জোৱান তেওঁলোক কি কাৰণত ভাৰতত প্ৰৱেশ কৰিলে আৰু এই অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৰ সৈতে তেওঁলোকৰ কি সম্পৰ্ক তাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে যে বাংলাদেশৰ সেনাৰ একাংশ সেনা জোৱান এতিয়া ডকাইতি কাণ্ডৰ লগত জড়িত নেকি যেতিয়াই প্ৰায় ছাত্ৰ আন্দোলন হৈছে শেখ হাছিনা যেতিয়া আগষ্টত ভাৰতলৈ গুচি আহিল তাৰ পিছৰ পৰা আমি সীমান্তত বাৰম্বাৰ দেখি আছো পশ্চিমবংগ সীমান্তটো দেখিছো ত্ৰিপুৰা সীমান্তটো দেখিছো মেঘালয় সীমান্তটো দেখিছো অসমৰ ধুবুৰী মানকাছাৰ সীমান্তটো আমি দেখিছো একাংশ বাংলাদেশৰ যিসকল সেনা জোৱান আছে যিসকলক আমি বৰ্ডাৰ গাৰ্ডছ অফ বাংলাদেশ বুলি জানো তেওঁলোকে গুলি ফুটাই কেতিয়াবা সন্ত্ৰাসৰ সৃষ্টি কৰে নহলে একাংশ বাংলাদেশী দুৰ্বৃত্ত সোমাই আহি ভাৰতৰ সীমান্তত প্ৰৱেশ কৰি ভাৰতৰ শস্য তেওঁলোকে কাটি লৈ যায় আৰু লগতে কাটাৰটাৰ বেৰ দিয়াৰ সময়ত তেওঁলোকে বাধা প্ৰদান কৰিছিল যাক লৈ এখন তৰ্কাতৰ্কি হৈছিল মাৰপিটত লিপ্ত হ'ব লগা হৈছিল আৰু 3 মাহ পূৰ্বে ত্ৰিপুৰা সীমান্তত বিএছএফৰ এজন জোৱানৰ পৰা 10 জনীয়া বাংলাদেশৰ দুৰ্বৃত্তই অস্ত্ৰ-শস্ত্ৰ কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল তেনেবোৰ ঘটনা 2 মাহ 3 মাহৰ মূৰে মূৰে হৈ আছে আৰু এতিয়া এই যি 5টা বাংলাদেশী দুৰ্বৃত্ত ধৰা পৰিলে এজনৰ ইতিমধ্যে মৃত্যু হৈছে কিন্তু দুটা বাংলাদেশৰ সেনা জোৱানৰ প্ৰাক্তন সেনা জোৱান লগতে এজন বাংলাদেশ আৰক্ষীৰ প্ৰাক্তন বিষয়া তাক লৈ কিন্তু এটা চিন্তাৰ কথা কাৰণ বিএছএফে কৈছে কটকটীয়া কৰা হ'ব কাৰণ কালি দিনটোত বিএছএফৰ যিজন মহাপৰিদৰ্শক আছিল ওপিএ তেওঁ গৈ পেলাই কালি বাংলাদেশৰ সেই স্থান পৰিদৰ্শন কৰিছিল আৰু তেওঁ কৈছে যে আমাৰ ওচৰত কিছুমান তথ্য আহি পৰিছে যাৰ জৰিয়তে আমি এই সমগ্ৰ ঘটনাৰ তদন্ত কৰিব লাগিব কাৰণ ইয়াত বাংলাদেশৰ সেনা বাহিনী জড়িত আছে নেকি তাৰো তদন্ত কৰা হ'ব কাৰণ ইতিমধ্যেই বাংলাদেশৰ একেবাৰে ঘনিষ্ঠ ৰাষ্ট্ৰ হিচাপে এতিয়া পৰিচিত পাকিস্তানে বাৰম্বাৰ ভাৰতক ভাবুকি প্ৰদান কৰি আছে অন্য নালাগে তেওঁলোকে আমেৰিকাৰ ভূমিত বহি ভাৰতক পাৰমাণৱিক অস্ত্ৰৰে আক্ৰমণ কৰাৰ ভাবুকি কালি প্ৰদান কৰিছে আসিম মুনিৰে আৰু আসিম মুনিৰৰ নেতৃত্বত থকা চৰকাৰখনৰে প্ৰতিৰক্ষা মন্ত্ৰীয়ে এসপ্তাহ পূৰ্বে বাংলাদেশ ভ্ৰমণ কৰিছিল লগতে আইএছআই এটা 10 জনীয়া দলে বাংলাদেশৰ চিটাগং যি ঢাকা আছে আৰু লগতে কেইবাটাও ডাঙৰ ঘাটি তেওঁলোকে পৰিদৰ্শন কৰিছিল আৰু কৈছিল যে প্ৰয়োজনত আমি বাংলাদেশৰ সেনা সহায় কৰিম আৰু যিখন দেশত পাকিস্তানৰ সেনা জোৱান বা পাকিস্তানৰ সেনা বাহিনী বা আইএছআই আহি তেওঁলোকে খুপনি পুলিছে সেইখন দেশৰ
প্ৰাক্তন সেনা জোৱান ভাৰতৰ মেঘালয়ত ধৰা পৰাটো অত্যন্ত ৰহস্যজনক উদ্বেগজনক তথ্য বুলি কোৱা হৈছে আৰু নতুন দিল্লীয়ে এই সমগ্ৰ ঘটনাটো অধিক চিন্তা কৰিবলগীয়া হৈছে বুলি ইতিমধ্যে বিএছএফে ঘোষণা কৰিছে আৰু এটা কথা এই যে পাঁচটা দুৰ্বৃত্ত ধৰা পৰিছে এই পাঁচটা দুৰ্বৃত্তত বাংলাদেশৰ যিখন ঢাকা যিখন চেন্ট্ৰেল জেল আছে তাত তেওঁলোকৰ চিনাকি হৈছিল আৰু কোৱা হৈছে যেটো সময়ত বাংলাদেশৰ নতুন যিখন ছাত্ৰ সমাজৰ নেতৃত্বত যিখন মোহাম্মদ ইউনুছৰ চৰকাৰ গঠন হ'ল তাৰ পাছত একাংশ যি অপৰাধীক তাৰ পৰা এৰি দিয়া হৈছিল মুকলি কৰি দিয়া হৈছিল এই মুকলি কৰি দিয়া অপৰাধীসকলৰ ভিতৰতে আছিল এই 10 জনীয়া দলটো তেওঁলোকে বাংলাদেশৰ কাৰাগাৰৰ পৰা এবছৰ আগতে মুকলি হৈ আহিছিল আৰু কাৰাগাৰতে তেওঁলোকৰ চিনাকি হৈছিল ইতিমধ্যে তেওঁলোকে কৈছে বিএছএফৰ জেৰাত কিন্তু এতিয়াও বহু কথা ওলাবলৈ আছে আৰু কোৱা হৈছে যে খাসী পাহাৰৰ যি খুনতলাত বুলি যিখিনি অঞ্চল আছে য'ত প্ৰথমতে বাংলাদেশী দুৰ্বৃত্তৰ দলটো প্ৰৱেশ কৰিছিল আৰু তিনিজন কিন্তু এতিয়াও পলাতক অৱস্থাত আছে বাংলাদেশে কৈছে যে আমি বিএছএফে ইতিমধ্যে স্পষ্ট কৰি দিছে যে আমি এতিয়াও সমগ্ৰ অঞ্চলটোত তন্নতন্নকৈ তালাচী চলাই আছো যাতে আৰু তিনিটা বাংলাদেশী দুৰ্বৃত্ত ধৰা পৰে অস্ত্ৰ শস্ত্ৰ তেওঁলোকক কোনে যোগান ধৰিছিল বাংলাদেশৰ সেনাই যোগান ধৰিছিল নে মৌলবাদী শক্তিয়ে তেওঁলোকক যোগান ধৰিছিল নে যি আনাসুল্লাহ বুলি যিবোৰ টিম আছে এবিটি টিম আছে বাংলাদেশৰ তেনেকুৱা উগ্ৰপন্থী সংগঠনে তেওঁলোকক পঠাই দিছিল তাৰ তথ্য লাহে লাহে বিএছএফৰ তদন্তত পোহৰলৈ আহিব কিন্তু এটা অত্যন্ত ৰহস্যজনক এটা উদ্বেগজনক তথ্য যে অসমক ৰক্তাক্ত কৰাৰ ষড়যন্ত্ৰ কৰিছে বাংলাদেশৰ সেনাই হয়তো বাংলাদেশৰ সেনাই সামৰিক শক্তি বৃদ্ধি কৰিবৰ কাৰণে চীনৰ কাষ চাপিছে চীনে ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলখনৰ ওপৰত চীনৰ খেনচকু আছে আৰু শেহতীয়াকৈ আসিম মুনিয়ে যেটো কথা কৰে যে এবাৰ আমি কাশ্মীৰ সীমান্ত নহয় এবাৰ আমি পঞ্জাব নহয় এবাৰ আমি হাৰিয়ানা নহয় এবাৰ আমি টাৰ্গেট কৰিম উত্তৰ পূৰ্বাঞ্চলক তাৰে এটো অংশ নেকি তাক লৈ এটা চিন্তা ব্যক্ত কৰা হৈছে আৰু কোৱা হৈছে যে নতুন দিল্লীয়ে এতিয়া অতি শীঘ্ৰেই উত্তৰ পূৰ্বাঞ্চলত থকা বাংলাদেশ আৰু ভাৰতৰ সীমান্তত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে 1971 চনৰ পৰা কৈ আছো যে উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ এটা জ্বলন্ত সমস্যা হৈছে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীসকল কিন্তু ইয়াত চৰকাৰ গঠন হৈছে চৰকাৰ আহিছে চৰকাৰ গৈছে কোনো এখন চৰকাৰে কিন্তু ভাৰত বাংলাদেশ সীমান্ত সিল কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা নাই অন্য নালাগে এখন বিজেপি চৰকাৰ অহাৰ সময়তো এটা অন্যতম প্ৰতিশ্ৰুতি আছিল যে আমি ভাৰত আৰু বাংলাদেশৰ সীমান্ত সম্পূৰ্ণভাৱে সিল কৰি দিম কিন্তু সেই সিল এতিয়ালৈকে হোৱা নাই আৰু তাক লৈ এটা সন্দেহ প্ৰকাশ কৰা হৈছে আৰু শেহতীয়াকৈ বাংলাদেশত যি ধৰণৰ মৌলবাদী উত্থান হৈ আছে মৌলবাদী শক্তিৰ উত্থান দেখিবলৈ পোৱা গৈছে মোহাম্মদ ইউনুছে মুকলিমূৰীয়াকৈ ভাৰতৰ বিৰুদ্ধে যিবোৰ মন্তব্য কৰিছে আৰু তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা যি অবিভক্ত বাংলাদেশৰ মানচিত্ৰ গঠন কৰা হয় তাতো কিন্তু তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলখনক বাৰম্বাৰ সামৰি লয় আৰু এতিয়া দেখা পোৱা গৈছে যে মেঘালয় সীমান্তত বা মেঘালয় সীমান্তত প্ৰৱেশ কৰি মেঘালয় মাটিত খাসী পাহাৰত দক্ষিণ পূব খাসী পাহাৰত বাংলাদেশৰ প্ৰাক্তন সেনা জোৱান বাংলাদেশৰ আৰক্ষী জোৱান আৰু লগতে কেইটামান ডকাইত মিলি 10 জনীয়া দুৰ্বৃত্তৰ দল প্ৰৱেশ কৰে তেওঁলোকৰ হাতে হাতে আছিল বাংলাদেশৰ সেনা আৰু বাংলাদেশৰ আৰক্ষীয়ে হাতত থকা বন্দুক আৰু সেই বন্দুক লৈ তেওঁলোকে ভাৰতত ডকাইতি কৰিবলৈ আহিছিল সন্দেহ কৰা হৈছে আৰু তেওঁলোকৰ টাৰ্গেটত আছিল ভাৰতৰ একাংশ কয়লা আৰু চুনশিলৰ ব্যৱসায়ী বিএছএফে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে তদন্তত প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য যে হয়তো অসমক ৰক্তাক্ত কৰাৰ এটা ষড়যন্ত্ৰ কৰিছে বাংলাদেশৰ সেনা বাহিনীয়ে